নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 আগষ্ট। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰলৈ আহি আছে আন এক বিপদ। পুনৰ বাঢ়িছে দিখৌ নৈৰ জলস্তৰ। সতৰ্কতা জাৰি কৰা হৈছে শিৱসাগৰ নাজিৰা। দিখৌৰ জলস্তৰ বৃদ্ধিৰ ফলত নাজিৰা শিৱসাগৰত বানৰ আশংকা। নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান। বেতবাৰী মৌজা শিৱসাগৰ চহৰলৈ আহিছে আন এক সংকট। বোকাবিল বৰপাত্ৰ গোহাঁই গাঁৱত দিচাং নদীৰ খহনীয়াই কঢ়িয়াইছে বাবুকি। খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিছে বীৰ লাচিত সেনা আৰু ৰাইজ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 4 আগষ্টলৈকে ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে অসম তথা নৰ্থ ইষ্টত। অসম, মেঘালয়, অৰুণাচলত জাৰি কৰা হৈছে সতৰ্কবাণী। আপুনি কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট যোগে মতামত জনাওক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ইৰাণক মুকলি সমৰ্থন ভাৰতীয় কোম্পানী। আমেৰিকাৰ বিৰুদ্ধে ভাৰতীয় কোম্পানীয়ে ইৰাণক সমৰ্থন কৰাৰ অভিযোগ। ভাৰতীয় কোম্পানীৰ বিৰুদ্ধে একশ্যন ডোনাল্ড ট্ৰাম্পৰ। ভাৰতীয় কোম্পানীসহ 6 সংস্থাৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা। ভাৰতীয় কোম্পানীসহ 6 সংস্থাৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দ্বিতীয় দিনাও দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাই বানাক্ৰান্ত লোকৰ ওচৰত থিয় দিছে। এই মুহূৰ্তত শিৱসাগৰৰ পৰিৱেশ দেখুৱাই ল'বলৈ লৈছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলক খোৱা বোৱাৰ সামগ্ৰী। জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰ আৰু শিক্ষকসকলে এনেদৰে দ্বিতীয় দিনাও দেখিবলৈ পোৱা গৈছে সা সামগ্ৰীসমূহ বিতৰণ কৰিছে। এয়া চাওক, আমি পোনপটীয়াকৈ শিৱসাগৰৰ পৰা দৃশ্যাংশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। শিক্ষা সচিব চক আৰু কেইবাজনো আহিছে লগত। স্থানীয় ব্যক্তি ইমুল আলী আছে লগত। আৰু আমাৰ সকলোলৈকে চালাম থাকিল দেই। সৈয়দ চাদিকুৰ ৰহমান আহিছে লগত। শিৱসাগৰৰ পৰা আমি সহায় কৰিবলৈ আহিছো। জয়নগৰ মাদ্ৰাছাত এখন জাল আছে যি মনৰ উদ্দেশ্যেৰে পইচা পেলাই বহুতে ৰমজান মাহত দিয়ে। আল্লাহে কবুল কৰি লয়। আপোনালোকৰ কাৰণে দোৱা কৰিব। আপোনালোকৰ হৈ যি সহায় কৰিবলৈ এখন মাদ্ৰাছা আগবাঢ়ি আহিছে, এখন মাদ্ৰাছা শিক্ষকসকল আগবাঢ়ি আহিছে, পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াই আগবঢ়াই আনিছে। মই ভাবোঁ তাতকৈ ডাঙৰ আপোনালোকৰ সৌভাগ্য নাই, হয় নহয়? আমি লগতহে আহিছোঁ, আমি আপোনালোকক দিবলৈ অহা নাই, কিন্তু দিবলৈ আহিছে উলমা সমাজে। আপোনালোকে দোৱা কৰিব। খালি এটা আপোনালোকৰ নিজৰ দায়িত্ব, একে ঘৰৰ পৰা দুজনে নল'ব। কোনোবা এজন বঞ্চিত হৈ নাযায়। আপোনালোকে চিনি পাব, আপোনালোকে চিনি নাপাব, মই চিনি নাপাওঁ, আপোনালোকে চিনি পাব। একে ঘৰৰে দুটা ভাগ নল'ব আৰু যাৰ যিটো অভাৱ সেইটো ল'ব। নহয়, আল্লাহ পাকে কিবা এটা আমাক পৰীক্ষা কৰিছে, চবকে আল্লাহে তৌফিক দান কৰক। মই চিনাকি কৰি দিলোঁ আপোনালোকক। প্ৰথম মহতমিম চাহেব, আমি কৈ দিওঁ অলপ। আমি হোজাই জিলা, নিশ্চয় আপোনালোকে জানে, হোজাই জিলা জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি মাদ্ৰাছা আৰু সৰ্ববৃহৎ মাদ্ৰাছা। সেই মাদ্ৰাছাৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিব লাগে। আমাৰ সভাপতি হৈছে হবিব মহম্মদ চৌধুৰী চাহাব। তেখেতৰ বলিষ্ঠ পদক্ষেপত আমাৰ কাৰ্যকাৰী কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বয় বস্তুবিলাক দি পঠিয়াইছে। আমাৰ লগত আছে মহতমিম চাহাব, লগত আছে অধ্যক্ষ চাহাব, আমাৰ ছাত্ৰসকল আহিছে, শিক্ষকসকল আহিছে। আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ কাৰণে এই বয় বস্তুখিনি লৈ আহিছোঁ। আপোনালোকে দোৱা কৰিব আমাৰ মাদ্ৰাছাৰ কাৰণে, আমাৰ কমিটিৰ কাৰণে, আমাৰ শিক্ষকসকলৰ কাৰণে, আমাৰ ছাত্ৰৰ কাৰণে।
মাইক্ৰফোনটো দিয়ক। দেখিছে আপোনালোকে জয়নগৰ মাদ্ৰাছাৰ ফালৰ পৰা এয়া বানপীড়িত লোকসকলক সাহায্য আগবঢ়োৱা হৈছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এয়া চিমুলুগুৰিৰ পৰা আপোনালোকে লাইভটো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ যাতে অসমৰ ৰাইজে দেখে। এক মহৎ কাম ক'ব লাগিব, কাৰণ অসমত এয়া প্ৰথমবাৰৰ বাবে এখন মাদ্ৰাছাৰ পৰা এনেদৰে বান সাহায্য আগবঢ়োৱা হৈছে। চাই আছে আপোনালোকে মাদ্ৰাছাৰ ফালৰ পৰা, জয়নগৰ মাদ্ৰাছাৰ ফালৰ পৰা আপোনালোকতকৈ বেয়াকে থকা মানুহ আছে, আপোনালোকতকৈ বহুত কষ্টৰে থকা মানুহ আছে। সন্তক বিহু বৰত দেখিলে গম পাব, এই শিলাহাকৰ নিচিনা ঠাইত এতিয়া একেঘৰে দুটা লৈয়ে গ'ল। দেখিছে জয়নগৰ মাদ্ৰাছাৰ ফালৰ পৰা এয়া বান সাহায্য আগবঢ়োৱা হৈছে। লাইভটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব।